92.7 Big FM-ত আৰম্ভ হ'বলৈ লৈছে আজিৰ পৃষ্ঠা। হবনে এখন আকাশ বুকুৰ জোৰ পেলোৱা নীলাৰে ভৰা, থাকিবনে শৰত শুভ্ৰ মেঘৰ আলয় আৰু শেঙুলীয়া বেলিৰ সৈতে ইখত জোনাকৰ যাদু কৰিবলৈ। হ'ব হেনে এখন আকাশ হ'ব, য'ত নিৰ্মল মনে অসীম আকাশত নীলাৰ অনুভৱ সানিব, জীৱন আকাশৰ সময়ৰ তমসা আঁতৰাই জিলমিল জোনাক বিয়পি ৰব। হ'ব এনে এটি কৈশোৰ হ'ব, য'ত শিল ভঙা জীৱনৰ সংগ্ৰাম নাথাকিব, মাথো এখন নীলা আকাশ গঢ়াৰ সুমধুৰ হেঁপাহ জিলিকি ৰব। হ'ব এনে এটা কৈশোৰ হ'ব, প্ৰচলিত গতিশীলতাৰ বিপৰীতে নতুন কুঁহিপাতৰ দৰে জীৱন সুবাস বিয়পি পৰিব। হয়, জীৱন সুবাস নীলাৰ দৰে, জোনাকৰ দৰে, নতুবা বকুল ফুলৰ দৰে। বকুল ফুলৰ দৰে। ক শব্দৰ ছন্দ জীৱনৰ আদি পাত কিতাপতে, শুকুলা আকাশত নীলাকৈ তৰাৰে কাহিনীৰ পাতনি কিতাপতে, বৰ্ণবোৰ বুটলি হৃদয়েৰে নিজৰাৰে কাপেৰে লিপি, আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই, আজিৰ পৃষ্ঠা মিলি, আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই, আজিৰ পৃষ্ঠা মিলি। শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ FM-ত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে। আজিৰ পৃষ্ঠাত আজিৰ কিতাপ ডক্টৰ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে। অসীম মনৰ অবুজ কল্পনা, নকৈ পোখা মেলা যেন এটি অনুভৱী বাসনা, নিৰ্মল হৃদয়ৰ পাৰাপাৰ জল্পনা, সিপাৰে যেন ৰৈ আছে অযুত সপোনৰ সফুৰা। এনেদৰে কিছু কৈশোৰ মনৰ হেঁপাহ, দ্বন্দ্ব, দুমোজা, সপোনবিলাসী মনৰ কিছু কথা আপুনি বিচাৰি পাব বকুল ফুলৰ দৰে। লেখকে বিচাৰিছে, আমি বিচাৰো, আপুনিও নিশ্চয় বিচাৰে, আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে যে আমাৰ জীৱনটো হওক বকুল ফুলৰ দৰে। পিছে বকুল ফুলৰ দৰে আমাৰ জীৱনটো গঢ়িবলৈ আমাৰ সমাজৰ প্ৰতিজনেই বকুল ফুলৰ দৰে এটি কৈশোৰ পাব লাগিব, এটি শৈশৱ পাব লাগিব, আৰু এই শৈশৱ আৰু কৈশোৰৰ সপোনটোৰ এক সংগ্ৰামৰ কথা বকুল ফুলৰ দৰে। আজিৰ পৃষ্ঠাত কথা পাতিম ডক্টৰ মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে সম্পৰ্কে। আপুনি শুনি থাকক আমাৰ অনুষ্ঠান, শুনাওক লাইফ বনাওক, আহক ৰেডিঅ'ত কিতাপ পঢ়ো। বকুল ফুলৰ দৰে। শুনি আছে 92.7 বিগ FM, শুভংকৰ আৰু সুজিতা আছো আপোনাৰ সৈতে। আজিৰ পৃষ্ঠাত আজি আমি কথা পাতি আছো ডক্টৰ মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে সম্পৰ্কে। আমি কেতিয়াবা কিছুমান অভাৱ অনুভৱ কৰো, এই অভাৱ পূৰণ হ'ব লাগে, এয়া আমাৰ প্ৰত্যেকৰে আশা। যদি আমি চিন্তা কৰো তেনেহলে এটি কিশোৰ মনক যদি আমি প্ৰভাৱান্বিত কৰিব পৰা এখন কিতাপ পাওঁ, তেনেহলে সেই কিশোৰ মনটোৱে নিশ্চয় কিতাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাব পাৰিব। হয়তো দুই ধৰণেৰে আমি কথাষাৰ চিন্তা কৰিব পাৰো, এখন হৈছে কিশোৰে পঢ়িব পৰা কিতাপ আৰু আনখন হৈছে কিশোৰ উপযোগী কিতাপ। বকুল ফুলৰ দৰে উপন্যাসখনে এনে এটা অভাৱ পূৰণৰ ক্ষেত্ৰত সফল হৈছে বুলি আমি ক'ব পাৰো। আমি ক'ব পাৰো যে বকুল ফুলৰ দৰে এখন কিশোৰ উপযোগী কিতাপ আৰু এজন কিশোৰে পঢ়িব পৰা কিতাপ। পিছে আমি ক'ব পাৰো এই কিতাপখন কেৱল কৈশোৰৰ বাবে সীমাবদ্ধ নহয়, ইয়াত সন্নিৱিষ্ট ঘটনা, পৰিঘটনা, কাহিনী, চৰিত্ৰবোৰে আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাটোকো চুই গৈছে। সেয়া লাগিলে হওক ৰাজনীতি, সমাজনীতি, অৰ্থনীতিকে ধৰি প্ৰচলিত শিক্ষা ব্যৱস্থাটোকো। সেয়েহে বকুল ফুলৰ দৰে আমি প্ৰত্যেকেই
পঢ়াটো উচিত ইয়াৰ কাহিনীয়ে চকু সেমেকাই পেলাব পাৰে ইয়াৰ কাহিনী ইমান অনুভৱী যে সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে এক ব্যতিক্ৰমী কাহিনীৰে সপোনবিলাসী কৈশোৰ মনৰ বহুত ঘটনা পৰিঘটনা সন্নিবিষ্ট হৈ বকুল ফুলৰ দৰে সকলোৰে বাবে এক ব্যতিক্ৰমী উপন্যাস হৈ পৰিছে সেইবাবে সকলোৱে পঢ়া উচিত বকুল ফুলৰ দৰে ডক্টৰ মৃণাল কলিতাৰ সেয়ে হয়তো বকুল ফুলৰ দৰে বেতুপাতত লিখা হৈছে মননশীল হৃদয়স্পৰ্শী ব্যতিক্ৰমী ডক্টৰ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে প্ৰকাশ কৰি উলিয়াইছে 12-18 প্ৰথম সংস্কৰণ নৱেম্বৰ 2015 আৰু কিতাপখনৰ মূল্য 180 টকা প্ৰচ্ছদ উৎপল দত্তৰ পঢ়িবলৈ নাপাহৰিব ডক্টৰ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে আৰু শুনিবলৈ নাপাহৰিব আজিৰ পৃষ্ঠা 92.7 বিগ এফএমত শুনি থাকক আহক ৰেডিঅ'ত কিতাপ পঢ়ো বকুল ফুলৰ দৰে 92.7 বিগ এফএমত শুনি আছে আপুনি আজিৰ পৃষ্ঠা সুজিতা আৰু শুভংকৰৰ সৈতে আমি কথা পাতি আছো মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে সম্পৰ্কে এতিয়া বকুল ফুলৰ দৰে সম্পৰ্কে আমাক ক'বলৈ আমাৰ সৈতে আছে ফোনৰ লাইনত সাংবাদিক শিক্ষক লেখক অংগৰাগ ভূঞা আহকচোন তেওঁৰ সৈতে কথা পাতো অংগৰাগ আমাৰ অনুষ্ঠানলৈ প্ৰথমতে তোমাক স্বাগতম জনাইছো ধন্যবাদ সুজিতা আৰু খুব সুন্দৰ এখন আসলতে কিতাপ আৰু কিশোৰ জীৱনক লৈ যেহেতু কিতাপখন তেখেতে লিখি উলিয়াইছে আৰু কিতাপখন পঢ়োতে এনেকুৱা লাগে যে এখন ছবি চাই আছো আমি তুমি কি অনুভৱ কৰিছা কিতাপখন পঢ়াৰ পাছত কিতাপখন পঢ়াৰ পৰা কিতাপতকৈ মই 12-18 কিতাপখন যেতিয়া চোৱাকৈ ওলাইছিল মই তেতিয়াই পঢ়িছিলো আৰু পঢ়ি অনুভৱ কৰিছিলো যে এইখন কিতাপ আসলতে আমাৰ প্ৰয়োজন বহুত দিনৰ পৰা আছিল তাৰ মানে কিতাপ বুলি কোৱা উপন্যাসখনৰ কথা কৈছো তাৰ মানে কি হয় আমি যেতিয়া ডাঙৰ দীঘল হৈছিলো তেতিয়া আমাৰ শৈশৱ ভৰাই ৰাখিছিল ভৱেন্দ্ৰনাথ শইকীয়া নৱকান্ত বৰুৱা এনেধৰণৰ শিক্ষকসকল বুলিয়ে ক'ব পাৰি তেওঁলোকে আচলতে গল্প উপন্যাস এই তেওঁলোকৰ নিজৰ সৃষ্টিৰাজিৰ দ্বাৰা আমাক এটা শিক্ষাই দিছিল আমাৰ কৈশোৰ এই সকলে এজন অভিভাৱকত্ব আছিল যেন বীৰেন্দ্ৰনাথ দত্তৰ তেওঁ এখন আলোচনী লিখিছিল নৱকান্ত বৰুৱাই লিখিছিল তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়া সফুৰাটো আমাৰ জীৱনততো ডাঙৰ প্ৰভাৱ আছে সেইখিনি সময়ত পঢ়িছিলো মৰমৰ দেউতা তাৰ পিছত এটা ডাঙৰ গেপ বহুতে কোনেও হয়তো শিশুসকলৰ বাবে শিশুসকলৰ বাবে লিখিবলৈ মানে আহৰি নোহোৱা হ'ল বা নহবা হ'ল কিন্তু তেওঁলোককতো লাগিছিল কিতাপ আৰু অসমীয়া ভাষাত এই সন্দৰ্ভত কিতাপ খুব কম গতিকে মই যেতিয়া পঢ়িছো তেতিয়া ভাবিছো আৰে এইখন কিতাপৰতো প্ৰয়োজন বহুত দিনৰ আগৰ পৰা আছিল আমাৰ কিশোৰসকলৰ আৰু আনকি আমাৰ শিক্ষকসকলৰ কাৰণে প্ৰয়োজন আছিল আৰু এটা কথা আমাৰ শ্ৰোতাসকলে মন কৰিছিলে ক'ব নোৱাৰো কিন্তু এই কিতাপখনত যিকেইটা নাম আছে সেই নামকেইটাক এটা প্ৰতিনিধিত্ব কৰে যেনে চাব মানে কৈছে যিজন অনুভৱ নামৰ শিক্ষক আছে তেওঁ অনুভৱ কৰে তেওঁ সঁচাকে অনুভৱী ঠিক আছে আৰু অসীমৰ তেওঁৰ যিমানবোৰ মানে অভিজ্ঞতা আছে সেইবোৰ অসীম তেওঁ যিমানবোৰ দুখৰ দাৰিদ্ৰ অভিজ্ঞতা আছে তেওঁ কাম কৰা অভিজ্ঞতা আছে জেলত যোৱা অভিজ্ঞতা আছে থানালৈ যোৱা অভিজ্ঞতা আছে এই তেনেকুৱা ধৰণৰ সি তাৰ অভিজ্ঞতা অসীম আৰু নিৰ্মল যেন সঁচাকৈ নিৰ্মল ঠিক তেনেকে মহেন্দ্ৰ মাষ্টৰ আছে মহেন্দ্ৰ মাষ্টৰ নামটোত আছে মহা ইন্দ্ৰ তেওঁ যেন শাসনকৰ্তা এজন তেওঁ শাসনে কৰে ঠিক তেনেকে জিলমিল নামৰ বায়'গ্ৰাফী আছে বায়'গ্ৰাফী যেনে জিলমিল জোনাকী পোহৰ এটা আমাৰ যিখন শিক্ষা ব্যৱস্থাৰ গতিকে গোটেইকেইটা নামে এটা প্ৰতিনিধিত্বমূলক নাম বুলি মই ভাবো হয় অংগৰাগ আমি কথা পাতিম তোমাৰ লগত আৰু ৰবন্ধ শুনি থাকক 92.7 বিগ এফএম শুনাওক লাইভ বনাওক বকুল ফুলৰ দৰে শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আৰু বৰ্তমান আমি কথা পাতি আছিলো সাংবাদিক শিক্ষক লেখক অংগৰাগ ভূঞাৰ সৈতে আৰু কিছু কথা জানোচোন আহক বকুল ফুলৰ দৰে সম্পৰ্কে অংগৰাগ তুমি কি ভাবা যে এই উপন্যাসখনৰ যিটো কাহিনী এই কাহিনীটো আজিৰ তাৰিখত কিমান প্ৰযোজ্য আমাৰ বাবে আৰু এজন গল্পকাৰ হিচাপে আমি জনা মৃণাল কলিতাই এই উপন্যাসখনত উপন্যাসিক হিচাপে কাহিনীটোৰ লগত কেনেদৰে সম্পৰ্ক কৰিছে বুলি তুমি ভাবা আমাৰ শিক্ষা ব্যৱস্থাত বহুত মানুহে খুব সততাৰে কাম কৰি আছে কিন্তু মাজে মাজে হতাশ হৈ পৰে আৰু এই হতাশ হৈ পৰা শিক্ষকসকলৰ বাবে ছাত্ৰসকলৰ বাবে বা আমাৰ শিক্ষা ব্যৱস্থাক লৈ দুমুজাত ভোগা মানুহসকলৰ বাবে বকুল ফুলৰ দৰে এখন খুব সুন্দৰ উপহাৰ আৰু এটা কথা লগতে মই ভাবো মই মৃণাল কলিতাৰ মে 2 লিটাৰ দুধ পিতা হো নামৰ এটা গল্প মই পঢ়িছিলো মইতো বেছিকে অনুভৱ কৰিছিলো কাৰণে শেষৰ ফালে মোৰ চকু সেমেকি উঠিছিল মানে গল্পটোৰ যিটো নায়কটো আছে সেই নায়কটো ইয়াৰ মাজতে সোমাই আছে অৰ্থাৎ মে 2 লিটাৰ দুধ পিতা হো নামৰ
এটা সাৰ্থক গল্প বুলি ক'ব পাৰি সেই সাৰ্থক গল্পটোৱে এই উপন্যাসখনত বিস্তৃতি লাভ কৰিছে মানে সেইটো এটা সমস্যা শিশু শ্ৰমিকৰ সমস্যা যিটো ইয়াত আমাৰ বকুল ফুলৰ দৰে সেইটোও সোমাই পৰিছে যিসকল নতুন এতিয়া শিক্ষক মানে ব্যৱস্থাক লৈ অকমান দুমুজাল আছে সন্দিহান হয় হতাশা হয় তেওঁলোকে যদি পঢ়ে বহু প্ৰশ্নৰ উত্তৰ পাব আৰু হয়তো আমাৰ শ্ৰোতাসকলৰ বিশ্বাস হ'ব নহ'ব বুলি নক'ব এই উপন্যাসখন মই বহুকেইখন কিনি লৈ গৈছো অংগৰাগ আমি যিটো সম্পৰ্ক্ষাৰ কথা কৈছিলো এই বিষয়ে তুমি কি ক'বা কাৰণ কিতাপখনটো দেখিবলৈ তেনেই সহজ সৰল পঢ়িবলৈও তেনেই সহজ ইয়াত কোনো ধৰণৰ কঠিনতা নাই এইফালে মই অলপমান ৰসিকতা কৰি কৈছো কিতাপখন আচলতে সম্পৰ্ক্ষাৰ পৰা মুক্ত নহয় কিন্তু এই পৰীক্ষাটো চলাইছে লেখকে নিজৰ ওপৰত কিতাপখনৰ ওপৰত নহয় বা কাহিনীটোৰ ওপৰত নহয় কাৰণ লেখকজনক আমি জানো এজন গল্পকাৰ হিচাপে আৰু তেওঁ এই উপন্যাসিক হিচাপে ভুমুকি মাৰিছে কিন্তু তেওঁ কাহিনীটোক জটিলতালৈ মাজে যাব দিয়া নাই হয় কিছুমান চাপলট আছে সেই চাপলটবোৰে হয়তো অকণমান বিচ্যুতি আনিব পাৰে কিন্তু এই যিটো কাহিনীটো সেই কাহিনীটো আচলতে মানুহৰ হৃদয় চুই যায় আৰু আমি তেনেকুৱা ধৰণৰ ছাত্ৰ বা এনেকুৱা ধৰণৰ জীৱন আমি একেবাৰে ওচৰৰ পৰা পাইছো বহুতে হয়তো নিজকে বহুত ঠাইত বিচাৰিব গতিকে আৰু কিন্তু লেখকে বা ঔপন্যাসিকে কিন্তু এঠাইতো কোৱা নাই যে কোনোবা এজন ভুল বুলি যদিও তেওঁ কঠোৰ তেওঁ কিন্তু অসীমৰ প্ৰতি তেওঁ মৰমটো আছে কিন্তু সেই মৰমটো তেওঁলোকৰ সময় ব্যৱস্থাত তেনেকুৱা আছিল গতিকে সেইটো মৰমটো তেওঁ অটুট আছে ছাত্ৰৰ প্ৰতি তেওঁ মৰমটো অটুট আছে যদিও গৰুটো বুলি কয় এই গৰুটো কেতিয়া আহিল কিন্তু সেইটো মোটামুটি মৰমটো যে অন্তৰ্নিহিত মৰমটো সেইটো আমি অনুভৱ কৰো খুব সুন্দৰকে কথাখিনি ক'লা আৰু নিশ্চয় এইকণ সময় তুমি দিলা আজিৰ পৃষ্ঠাৰ বাবে থেংক ইউ সো মাচ অনুষ্ঠানটি শুনি থাকিবা আৰু কেতিয়াবা এনেদৰে আমনি কৰি থাকিম ধন্যবাদ এনেকুৱা আমনি পাবলৈ অপেক্ষা কৰি থাকিম আৰু আজিৰ পৃষ্ঠাক ধন্যবাদ জনাইছো এই মহৎ উদ্দেশ্যটোৰ বাবে তাৰ লগতে এই কিতাপখন প্ৰকাশ হওক এই কিতাপখন বুলিয়ে নহয় আজিৰ পৃষ্ঠা যেনেদৰে ভাল কিতাপবোৰ বাছি বাছি উলিয়াই আনিছে ঠিক তেনেদৰে ভাল কিতাপবোৰৰ প্ৰসাৰ হওক অন্ততঃ আমাৰ মনবোৰ শুদ্ধ হৈ থাকিব বা শুদ্ধ হৈ থাকিবলৈ আমি অনুপ্ৰেৰণা পাম ভাগি যোৱা মনে নতুনকৈ যুঁজিবলৈ সাহস পাব ধন্যবাদ সুজিতা আৰু থেংক ইউ সো মাচ 92.7 বিগ এফএমত আপুনি শুনি আছে আজিৰ পৃষ্ঠা সুজিতা আৰু শুভঙ্কৰৰ সৈতে আৰু আজি আমি কথা পাতি আছো মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে সম্পৰ্কে আহকচোন লুটিয়াও ইয়াৰ পৰা আহিলা পৃষ্ঠা বকুল ফুলৰ দৰে হাজাৰ দুখ আৰু দুৰ্ভাগ্যৰ মাজতো অসীমে সদায় আন সৌভাগ্যৱান ল'ৰাতকৈও বেছিকৈ তাৰ মনৰ মাজত এটা কথা অনবৰতে কঢ়িয়াই লৈ ফুৰিব লাগিব যে সি এজন ভাল মানুহ হ'ব লাগিব এজন গুণী মানুহ হ'ব লাগিব সমাজৰ কামত অহা সৎ মানুহ এজন হ'ব লাগিব নিজৰ প্ৰতিভাখিনি ব্যৱহাৰ নকৰি যি কাৰণতেই নহওক অপচয় কৰাটো এটা অপৰাধ মানৱতাৰ বিৰুদ্ধে অপৰাধ সভ্যতাৰ বিৰুদ্ধে অপৰাধ আজি অসীমে যেনেকৈ তাৰ নিজস্ব মৌলিক চিন্তাৰে দুটা অংক ধুনীয়াকৈ সমাধান কৰি পেলাইছে কি ঠিক এদিন ডাঙৰ হৈ তেনে মৌলিক চিন্তাৰেই সি গণিত বা বিজ্ঞানৰ ডাঙৰ কিবা আৱিষ্কাৰ কৰি পেলাব কি ঠিক নিৰ্মলৰ দৰে সৎ পৰোপকাৰী প্ৰতিভাৱান ল'ৰাই ডাঙৰ হৈ কি জানি চিকিৎসা বিজ্ঞানৰ এনে কিবা আৱিষ্কাৰ কৰি পেলাব যাৰ বাবে মৃত্যুমুখী এজাক মানুহে বৰ আশাৰে ৰৈ আছে কি ঠিক কিজানি অতনুৰ দৰে ল'ৰাই ডাঙৰ হৈ সাহিত্য জগতত এচাটি সতেজ বতাহ পোৱাই দিয়ে সেই সম্ভাৱনাবোৰ জীয়াই ৰাখিবই লাগিব আৰু সেইবাবে অসীম আকৌ স্কুললৈ যাবই লাগিব কাইলৈকে স্কুললৈ যাব পৰাকৈ সকলোখিনি বস্তু অনুভৱে তাক পুৰস্কাৰ হিচাপে দিছে তাৰ মাকে আৰ্টাৰ ঘৰত কাম কৰি অলপ উপাৰ্জন কৰে অসীমৰ উপাৰ্জনৰ বিকল্প উপায়ৰ কথা অনুভৱে ভাবিব সেই বিকল্প উপায় নোলোৱালৈ অনুভৱ মাষ্টৰে অসীমক দৰকাৰ হোৱা টকা ধাৰ হিচাপে দি থাকিব ইতিমধ্যে অসীমৰ মাক কামৰ পৰা আহি ঘৰ সোমাইছিল তেতিয়াও অনুভৱ মাষ্টৰক অসীমৰ ওচৰত বহি থকা দেখি আচৰিত হ'ল ভালো লাগিল সৰুকৈ নকৈ গজালি মেলা আশা এটা যেন জীপ খাই লহ পহকৈ মূৰ দাঙি উঠিব খুজিছে অসীমে দেখিলে মাকৰ হেতা পৰা মুখখন বহু দিনৰ মূৰত আকৌ যেন পোহৰ হৈ উঠিছে এই পোহৰখিনি অসীমৰ বৰ ভাল লাগে এই পোহৰখিনিলৈ অসীমৰ বৰ ভয় লাগে অসীমে মাকৰ আঁচলৰ আগটোলৈ চালে তাত সৰু এটা গাঁঠি অসীমে জানে তাত মাকে কাম কৰি পোৱা সামান্য পইচা অলপ থাকে সেই পইচাখিনিৰে কিবাকৈ সিহঁতৰ দুসাজৰ যোগাৰ হয় কিয় জানো অসীমৰ সেই পইচাখিনিক ভোক দূৰ কৰাতকৈ অধিক মূল্য এটা দিবলৈ হেঁপাহ জন্মিছে অসীমৰ মাকে বনাই দিয়া আৰু একাপ চাহ খাই অনুভৱ মাষ্টৰ পদূলিৰে ওলাই গ'ল আজলি চিত পখিলি এজনীৰ দৰে উলাহতে নাচি বাগি পদূলিৰে সোমাই আহিছে থাকক তাই সদায় এনেকৈয়ে থাকক লাহে লাহে আন্ধাৰ নামিছে
অসীমে অনুভৱ কৰিছে তাৰ বুকুখন যেন মাটিৰ চাকিৰ পোহৰত পোহৰ হৈ উঠিব খুজিছে। কোনে জ্বলাইছে এই চাকি গছ? অনুভৱ মাষ্টৰে নে নিৰ্মলে? বাৰান্দাত থিয় হৈ আছিল মহেন্দ্ৰ মাষ্টৰ। স্কুলৰ গেটৰ ফালে চাই তেওঁ চক খাই থৰ লাগি ৰল। হাতত বহি কিতাপ লৈ চুচুক চামাককৈ গেটেৰে সোমাই আহিছে অসীম। তাৰ বৰ লাজ লাগিছে। কেইবা মাহ ধৰি সি স্কুললৈ অহা নাই। তদুপৰি পৰহি দিনা তাক পুলিচে ধৰি নিয়া খবৰটো নিশ্চয় লগৰ সকলোৱে পাইছে। ধীৰ গতিৰে অসীমে ভিতৰলৈ সোমাই আহিবলৈ ধৰিলে। হঠাৎ যেন মহেন্দ্ৰ মাষ্টৰৰ সম্বিত ফেৰি আহিল। প্ৰায় দৌৰাৰ দৰে তেওঁ কমন ৰুমৰ ভিতৰলৈ সোমাই গ'ল। ভিতৰত বহি আছিল জিলমিল। মহেন্দ্ৰ মাষ্টৰক তেনেকৈ দৌৰাৰ দৰে অহা দেখি জিলমিলে আচৰিত হৈ সুধিলে, কি হ'ল ছাৰ? গাধটো আহিছে। কোন গাধ? অসীম। মহেন্দ্ৰ মাষ্টৰে জিলমিলৰ ফালে নোচোৱাকৈ উত্তৰ দিলে। জিলমিলে মহেন্দ্ৰ মাষ্টৰৰ মুখখন যেন পঢ়িবলৈ চেষ্টা কৰিলে। অসীমত চাওঁ বুলি জিলমিলে চকীৰ পৰা উঠিল। তাকে দেখি যেন আতংকত মহেন্দ্ৰ মাষ্টৰে চিঞৰি উঠিল, নাযাবা, সি লাজ কৰিব। বাধ্য হৈ জিলমিল আকৌ চকীখনত বহি পৰিল। তাই মন কৰিলে মহেন্দ্ৰ মাষ্টৰে যেন স্থিৰ হৈ বহি থাকিব পৰা নাই। কিবা এক চাঞ্চল্যত যেন মানুহজনে উচ পিচ কৰিব লাগিছে। অলপ পিছত কমন ৰুমলৈ সোমাই আহিল অনুভৱ। লগে লগে বহাৰ পৰা উঠি মহেন্দ্ৰ মাষ্টৰ পোনচাতেই তেওঁৰ ওচৰ পালেগৈ। মহেন্দ্ৰ মাষ্টৰে অনুভৱৰ মুখলৈ অলপ সময় চাই ৰল। তাৰ পাছত তেওঁ অনুভৱৰ পিঠিখন লাহেকৈ চপৰিয়াই দি একো নোকোৱাকৈ কুবেৰে বাহিৰলৈ ওলাই গ'ল। একো বুজিব নোৱাৰি অনুভৱে প্ৰশ্নসূচক দৃষ্টিৰে জিলমিলৰ ফালে চালে। জিলমিলে মিচিকিয়াই হাঁহিলে। অসীম আকৌ স্কুললৈ আহিছে। বকুল ফুলৰ দৰে শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে। আজিৰ পৃষ্ঠাত আজিৰ কিতাপ হৈছে মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে। আৰু বৰ্তমান আমাৰ সৈতে আছে কটন কলেজৰ ছাত্ৰ ৰাহুল গৌতম শৰ্মা। ৰাহুলে এই উপন্যাসখন সম্পৰ্কে কি ক'ব বিচাৰিছে জানো শুনা হওক। হয়, ধন্যবাদ। ভাল লাগিছে আজিৰ পৃষ্ঠাত আকৌ এবাৰ তোমাক এনেদৰে তোমাৰ পৰা কিছু অনুভৱ জানিব পাৰিম, কাৰণ আজিৰ পৃষ্ঠাত আজিৰ কিতাপখন হৈছে মৃণাল কলিতাৰ বকুল ফুলৰ দৰে। প্ৰথমতে পিছে তোমাৰ পৰা জানি লওঁ, মৃণাল দা হৈছে অংকৰ মাষ্টৰ। তুমি পিছে অংক ভাল পোৱা নে? অংকত আচলতে ঘটনাক্ৰমে মই 100 পাইছিলো মেট্ৰিকত। তাৰপিছতো হায়াৰ ছেকেণ্ডেৰী আৰ্টছ পঢ়িলো, কাৰণ পৃথিৱীত আটাইতকৈ বেয়া পোৱা বস্তু হৈছে অংক। পিছে বাৰু মৃণাল কলিতাৰ বকুল ফুলৰ দৰে কিতাপখনতো তোমাৰ নামটো সন্নিৱিষ্ট আছে। তুমি কৈছা এটা বাক্য যে চিনেমেটিক হৈছে। প্ৰথমতে জানিবলৈ বিচাৰিছো তুমি তেনেদৰে কোৱাৰ কাৰণ। উপন্যাসখনো যেতিয়া পঢ়ো বা গল্প এটা পঢ়ো, এটা ল'ৰা আৰু এজনী ছোৱালীৰ দৰে কথা পাতি আছে, তো সিহঁতে তাত যিটো বৰ্ণনা থাকিব যে পাৰ্কত কথা পাতি আছে সন্ধিয়া, মোৰ মনত সেই গোটেই বস্তুটো আহে যে লাইট শ্বেডটো এনেকুৱা হ'ব, ফ্ৰেমটো মই ইমানত ৰাখিম, তেনেকে ইমাজিন কৰিবলৈ ভাল লাগে, কল্পনা কৰি ভাল লাগে। আৰু যিবিলাক আৰু এই উপন্যাসখনে বকুল ফুলৰ দৰে, সেইখনে মোক সেই কল্পনা কৰাত যথেষ্ট সহায় কৰিছিলে। মানে বস্তুখিনি তাত মই পাইছিলোৱেই। আৰু গোটেই বস্তুখিনি মাজে মাজে উপন্যাসখন লিনিয়াৰ হৈছে, মাজে মাজে নন লিনিয়াৰ হৈছে। আৰু যিবিলাক উপন্যাসখনত যিকেইটা ভাগ কৰা হৈছে, মানে এটা অধ্যায় দুটা অধ্যায়কে, গতিকে সেই বস্তুকেইটা এটা এটা পাৰফেক্ট চিকুৱেঞ্চৰ নিচিনা, এটা এটা অধ্যায় নিজৰ মাজত নিজে সম্পূৰ্ণ হৈ আছে। হা, গতিকে মই সেইকাৰণে কৈছিলো যে চিনেমেটিক হৈছে বস্তু। নিশ্চয়। পিছে ৰাহুল, আন এটা কথা জানো, তুমিও এতিয়া কিশোৰ, আৰু কিশোৰ জীৱনৰ খুব ধুনীয়া চৰিত্ৰবোৰক লৈ বকুল ফুলৰ দৰে, খুব আবেগিক সহজ সৰল ভাষা, কি কোৱা? আচলতে মই এইটো কথা মই যেতিয়া ক্লাছ 8 মানত আছিলো, মই যেতিয়া প্ৰথম মানে টিনেজত যেতিয়া ভৰি দিছো কৈশোৰত, তেতিয়া মোৰ অসুবিধা হ'ল কি আমি সৰুতে সঁফুৰা পঢ়ো। সঁফুৰা পঢ়াৰ পিছত মানে সঁফুৰা বৰ লাগিবলৈ আৰম্ভ কৰিলে যে এতিয়া এইখিনি বস্তু পঢ়িলে মোৰ নহয়। তাৰপিছত মই কি পঢ়িম, সেইটো পঢ়িবলৈ মোৰ হাতত বিশেষ একো সমল নাই। হোমেন বৰগোহাঁই ছাৰৰ যিকেইখন কিতাপ আছে, ভৱেন্দ্ৰনাথ শইকীয়াৰ 2খনমান কিতাপ আছে, মৰমৰ দেউতা, এনেকুৱা। আৰু তাৰ বাহিৰে অসমীয়া ভাষাত পঢ়িবলৈ একো সমল নাই। তেতিয়া মই আমাৰ অসমত লিখিছিলো, বৰগোহাঁই ছাৰক দেখুৱাইছিলো, ছাৰে সেইটো বৰ ভালদৰে প্ৰকাশ কৰিছিলে যে আমি বিচৰা ধৰণৰ কিতাপ লাগে। যে আমাৰ ওচৰত শিশু সাহিত্য আছে, আমাৰ ওচৰত প্ৰাপ্তবয়স্ক সাহিত্য আছে, কিন্তু আমাৰ ওচৰত কিশোৰৰ কাৰণে সাহিত্য নাই। সেইকাৰণে বস্তুটো এনেকুৱা হয় যে সঁফুৰাৰ পৰা প্ৰান্তিকলে এই মাজত এটা গেপ আহি যায়। 4-5 বছৰৰ
সেই বয়সখিনি ল'ৰা ছোৱালীৰ কাৰণে এতিয়া মানে মোৰ বয়সখিনিৰ কাৰণে আমাৰ হাতত যিহেতু ৰিডিং মেটেৰিয়েল নাথাকে কিছুমানে এটা জাম্প কৰে যে প্ৰান্তিক সফুৰাৰ পৰা ডাইৰেক্টলি মই প্ৰান্তিক পঢ়িম যিটো মোৰ ক্ষেত্ৰত হ'ল তেতিয়া কিছুমান কথা আধা বুজাকে থাকি যায় বস্তুটো আৰু কিছুমানে বস্তুটো এৰি দিয়ে কাৰণ 4 বছৰৰ গ্যাপটো এটা দীঘলীয়া গ্যাপ হয় দীঘলীয়া গ্যাপ আৰু সেইখিনি সময়ত মানে আৰু সেইখিনি সময়ত গোটেই আপোনাৰ মেণ্টেল গ্ৰোথটোৰ লগত নিমিলে বস্তুটো সেইকাৰণে আমাৰ আচলতে প্ৰাপ্তবয়স্ক সাহিত্যৰ কাৰণে চাহিদা কম কাৰণ শিশু সাহিত্য যদি 100 জনে পঢ়িছিলে মাজত এৰি দিলে কিছুমানে জাম্প কৰি বিৰক্ত হ'ল আল্টিমেটলি প্ৰাপ্তবয়স্ক সাহিত্য পঢ়া মানুহ 30 জন 35 জনত গতিকে আমি 70% মানুহ হেৰুৱাই দিওঁ কাৰণ আমাৰ কিশোৰৰ কাৰণে সাহিত্য নাই সেইকাৰণে মৃণাল কলিতাৰ উপন্যাসখন আৰম্ভ কৰোঁতে তেখেতৰ লগত মই যোগাযোগ কৰিছিলোঁ মানে ফেচবুকতে তেখেতক মেছেজ দিছিলে এইটো খুব ভাল কাম এটা হৈছে আৰু উপন্যাসখন সাধাৰণতে মই ধাৰাবাহিকভাৱে উপন্যাস নপঢ়ো মানে এই মেগাজিনবিলাকত যেনেকে ওলাই তেনেকে নপঢ়ো কাৰণ মই এটা মাহৰ পিছত পাহৰি যাওঁ একেলগে পঢ়োতে সেইকাৰণে যেতিয়া 12-18 ওলাই আছিলে গতিকে তেতিয়া 3 মাহমানৰ মূৰত 3টামান এপিছড একেলগে পঢ়ো তেনেকে পঢ়ো গোটেইখিনি গোটাই মেলি পঢ়িছিলো আৰু সম্ভৱতঃ বকুল ফুলৰ দৰে ওলোৱাৰ পিছত প্ৰথম ৰিভিউটো মই লিখা কথা পাতিম তোমাৰ লগত আৰু ৰবন্ধ কৰি থাকক 92.7 বিগ FM শুনাওক লাইভ বনাওক বকুল ফুলৰ দৰে কটন কলেজৰ ছাত্ৰ ৰাহুল গৌতম শৰ্মাৰ সৈতে কথা পাতি আছিলো আমি কথা পাতি আছো আজিৰ পৃষ্ঠাত সুজিতা আৰু শুভঙ্কৰে মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে সম্পৰ্কে শুনছোন আহক ৰাহুল আৰু কি কয় পিছে ৰাহুল ইয়াত কেইটামান চৰিত্ৰ বৰ আকৰ্ষণীয় যেনেকে মহেন্দ্ৰ মাষ্টৰে হওক বা অনুভৱ ছাৰে হওক তোমাৰ প্ৰিয় চৰিত্ৰ বুলি যদি মই সুধো বকুল ফুলৰ দৰেৰ পৰা তেতিয়াহ'লে তুমি কোনটো চৰিত্ৰৰ কথা ক'বা মোৰ প্ৰিয় চৰিত্ৰ হৈছে মহেন্দ্ৰ মাষ্টৰ পাইছা নেকি তুমি বাস্তৱত পোৱা বুলি নহয় আচলতে কথাটো মানে সেই কনফ্লিক্টটো তুলি ধৰাত লেখক আটাইতকৈ বেছি সফল হৈছে মই যিটো আলোচনা লিখিছিলো 12-18 তাতো মই লিখিছিলো যে আটাইতকৈ ধুনীয়া চৰিত্ৰটো আটাইতকৈ যিটো চৰিত্ৰ এটা যিটো ড্ৰাফ্ট বুলি কয় নিৰ্মাণ কৰা বুলি কয় চৰিত্ৰ এটা নিৰ্মাণ কৰা আটাইতকৈ ধুনীয়া নিৰ্মাণ হৈছে মহেন্দ্ৰ মাষ্টৰৰ চৰিত্ৰটো কাৰণ তেওঁ চৰিত্ৰটো এনেকুৱা যে এই অসীম বোলা ল'ৰাজনৰ প্ৰতি তেওঁৰ এটা চিম্পেথি আছে সহানুভূতি আছে কিন্তু তেওঁ যিটো ব্যৱস্থাত বিশ্বাস কৰে সেই ব্যৱস্থাটোত থাকি তেওঁ ইয়াক একো সহায় কৰিব নোৱাৰে প্ৰত্যক্ষভাৱে আৰু সেইকাৰণে এটা কিতাপখনত ধুনীয়া বাক্য এটা আছে যে মানে ৰাতিপুৱা যেতিয়া এই অসীমে আপোনাৰ তাৰমানে হেৰি বিলায় নিউজ পেপাৰ বিলায় মহেন্দ্ৰ মাষ্টৰৰ ঘৰত সি একদম খৰখেদাকৈ পেপাৰখন দলিয়াই থৈ যায় কাৰণ সিও ভয় খায় আৰু তাত এটা তেতিয়া লাইন এটা আছে যে খিৰিকীৰ আঁৰৰ পৰা লুকাই চুৰকৈ মহেন্দ্ৰ মাষ্টৰে চাই থাকে এজন ল'ৰাৰ উত্তৰণৰ সংগ্ৰাম গতিকে তেওঁ লুকাই চুৰকৈ চাবলগীয়া হয় তেওঁ একো ক'ব নোৱাৰে তেওঁ ল'ৰাটোক ভাল পায় ল'ৰাটোৰ উন্নতি তেওঁ বিচাৰে তেওঁ ল'ৰাটোৰ প্ৰতি তেওঁৰ চিম্পেথি আছে সহানুভূতি আছে কিন্তু তেওঁ যিটো ব্যৱস্থাত বিশ্বাস কৰে সেই ব্যৱস্থাতে তেওঁ হাত ভৰি এনেকে বান্ধি থাকিছে যে একো কৰিব নোৱাৰে সেইটো মই বিৰাট ভাল পাওঁ যে মানে নতুন আৰু পুৰণিৰ মাজত এই যিটো স্থানত তেওঁ ৰৈ আছে যিটো ডুমুজাত তেওঁ ৰৈ আছে সেই ক্ষেত্ৰত সেই চৰিত্ৰটোৰ বিন্যাসটো সেই চৰিত্ৰৰ নিৰ্মাণ সেইটো মই খুব ভাল পাওঁ আৰু সেইকাৰণে সেইটোৱে মোৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ আৰু এটা কথা মই তোমাক একেবাৰে শেষত সুধিবলৈ বিচাৰিলো যিটো ব্যৱস্থাৰ কথা কৈছে অনুভৱ মাষ্টৰে যিটো ব্যৱস্থাক আঁকোৱালি ল'বলৈ বিচাৰিছে সেই ব্যৱস্থাটো তুমি কিমান সোনকালে আমাৰ ইয়াত ইমপ্লিমেণ্ট হোৱাটো বিচাৰা মানে বস্তুটো এনেকুৱাটো নহয় যে এনেকুৱা কিবা এটা পেকেজ যিটো পেকেজ কোনোবা দিনা আহি পেলাই কোনোবাই খুলি দিব সেনেকুৱা নহয় গতিকে এই ক্ষেত্ৰত গোটেই ডেভেলপমেণ্টটো খুব বেছি শ্ল' হয় আৰু শ্ল' হোৱাটোৱে ভাল এই ক্ষেত্ৰত বেছি খৰখেদা কৰিবলৈ গ'লে উল্টাহে হ'ব যেন মোৰ লাগে কিন্তু হ'ব যেন মোৰ লাগে কাৰণ মানে ষ্টুডেণ্ট চেণ্ট্ৰিক এটা শিক্ষা ব্যৱস্থা আৰু ষ্টুডেণ্ট চেণ্ট্ৰিক বুলি এনেকুৱা নহয় যে শিক্ষকক অসন্মান কৰি দিম সেইটো বস্তু অসন্মানৰ পিছত হৈ গ'ল যে ছাত্ৰই মূল আৰু শিক্ষকৰ তাত কোনো মানে লেনা দেনা নাই ছাত্ৰই স্কুল বন্ধ দিব ছাত্ৰই কলেজ বন্ধ দিব তেনেকুৱাও নহয় কিন্তু ষ্টুডেণ্টৰ মানসিকতা ষ্টুডেণ্টৰ আৱেগ অনুভূতি সন্মান জনোৱা তেনেকুৱা এটা ব্যৱস্থা হ'ব লাহে ধীৰে হোৱাটোৱে মংগলজনক বহুত বহুত ধন্যবাদ ৰাহুল খুব ধুনীয়াকৈ ক'লা থেংক ইউ ছ' মাছ বাই বাই মৃণাল কলিতাৰ বকুল ফুলৰ দৰে এখন খুব ধুনীয়া মননশীল উপন্যাসৰ কথা পাতি আছো আৰু আমি লুটিয়াবলৈ লৈছো এই কিতাপখনৰ পৰা এখিলা পৃষ্ঠা সুজিতা আৰু শুভঙ্কৰৰ সৈতে আপুনি শুনি আছে 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা বকুল ফুলৰ দৰে অসীম আৰু নিৰ্মলে শুনিলে শিক্ষকৰ কমন ৰুমৰ ফালে বিৰাট হাহাকাৰ চিঞৰ বাখৰ হৈছে
অসীম আৰু নিৰ্মলে ইজনে সিজনৰ ফালে চালে। সিহঁতে কিবা এটা বুজি পোৱাৰ আগতেই দেখিলে মহেন্দ্ৰ মাষ্টৰ প্ৰায় দৌৰাৰ দৰে সিহঁতৰ ফালে আগুৱাই আহিছে আৰু গুণগুণনিৰ আৱাজ তুলি পাছে পাছে এজাক মানুহ। মহেন্দ্ৰ মাষ্টৰ সিহঁতৰ ওচৰত থমকিল। পাছে পাছে অহা সমদলটো কোনোবাই চিঞৰ মাৰি সিহঁতক ৰিজাল্টটো দিলে। দুয়োজন চক খাই উঠিল। কথাখিনি সিহঁতৰ বিশ্বাস হোৱাৰ আগতেই মহেন্দ্ৰ মাষ্টৰে গৰ্জি উঠিল। ক'ত লুকাই আছ? লগে লগে মহেন্দ্ৰ মাষ্টৰে আগুৱাই গৈ নিৰ্মলক খুব জোৰেৰে সাৱটি ধৰিলে। আতংকিত হৈ অসীম তিনিখোজ পিছুৱাই গ'ল। মহেন্দ্ৰ মাষ্টৰৰ চোলাৰ জেপত এটা মস্ত কলম আছিল। সাৱটি ধৰোতে নিৰ্মলে বুকুত বৰ দুখ পালে। তাৰ এনে লাগিল যেন মানুহজনে তাক এৰি নিদিবই। অৱশেষত নিৰ্মলক এৰি দি মহেন্দ্ৰ মাষ্টৰে অসীমক বিচাৰিলে। ঐ গৰু গৰু, পলাইছ কিয়? মহেন্দ্ৰ মাষ্টৰে অসীমকো বুকুৰ মাজত সুমুৱাই ললে। অলপ পিছত অসীমৰ সন্দেহ হল, মানুহজনে কান্দিছে নেকি? মানুহজনৰ শৰীৰটো দেখোন কঁপি কঁপি উঠিছে। ঐ গৰু, মই তোক কোৱা নাছিলো নে তই আমাৰ স্কুলৰ জুৱে? অনুভৱে দেখিলে সিদিনাৰ টিভিৰ সাংবাদিক আৰু কেমেৰা পাৰ্চন কেইজনে স্কুলৰ গেটৰ বাহিৰত চুচুক চামাককৈ ৰৈ আছে। অনুভৱৰ বেয়া লাগিল। তেওঁ আগুৱাই গৈ তেওঁলোকক ভিতৰলৈ মাতি আনিলে। আপোনালোকে চাগে আজি বুজি পাইছে, আমাৰ স্কুলত ইমান দিনে নাৰী কেলেংকাৰী হোৱা নাছিল, অন্য কেলেংকাৰীহে হৈ আছিল। ল'ৰাকেইজনে সেমেৰা সেমেনি কৰিলে। অনুভৱে সাংবাদিক কেইজনক কবলৈ ধৰিলে, ষ্টেণ্ড কৰা নকৰাটো হয়তো খুব এটা ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল ইহঁত দুজনৰ সংগ্ৰাম আৰু উত্তৰণৰ কাহিনী। এজনে নিজৰ ঘৰৰ প্ৰতিকূল অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আৰু আনজনে নিজৰ শৰীৰত জন্মতে লৈ অহা এটা ত্ৰুটিৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। ডাঙৰ কথা হ'ল সিহঁত বহুত চোকা ল'ৰাৰ দৰে স্বাৰ্থপৰ নহয়। সিহঁতৰ মনোবল যেন তীব্ৰ, তেনেকৈ সিহঁত খুব স্পৰ্শকাতৰো। নিৰ্মল আৰু অসীমৰ বিষয়ে উৎসাহেৰে বহু কথা কৈ গ'ল অনুভৱে। এসময়ত অনুভৱ আৰু সাংবাদিক কেইজনক কেন্দ্ৰ কৰি মানুহৰ জুম বান্ধি গ'ল। অনুভৱে সাংবাদিক কেইজনক অনুৰোধ জনালে, আমাৰ বেছিভাগ সাংবাদিকেই বেয়া খবৰহে বিচাৰি ফুৰে। যি দুই এটা ভাল খবৰ প্ৰচাৰ কৰে সেও সুস্থ ধৰণেৰে প্ৰচাৰ কৰিব নাজানে। আপোনালোকে নিৰ্মল আৰু অসীমৰ কথা প্ৰচাৰ কৰক, যাতে মানুহে জীৱনত যুঁজিবলৈ সাহস পায়। আপোনালোকে এই খবৰটো সজাওঁতে যাতে নিৰ্মলৰ হৃদযন্ত্ৰৰ জন্মগত ত্ৰুটিটো আৰু অসীমৰ প্ৰতিকূল পৰিৱেশটোক আপোনালোকৰ চেনেলৰ TRP বঢ়োৱাৰ বাবে ব্যৱহাৰ নকৰে। TRPৰ তাৰণাত অসীম আৰু নিৰ্মলৰ ধুনীয়া মন দুটা যেন নিৰ্মমভাৱে শেষ কৰি পেলোৱা নহয়। অনুভৱে দেখিলে সিদিনাৰ নেতা কেইজনে মানুহৰ জুমৰ পৰা আগুৱাই আহিছে। সাংবাদিকক কৈ কেমেৰা অন কৰাই লৈছে আৰু উদাত্ত কণ্ঠে ভাষণ এটা দি ঘোষণা কৰিছে, আৰু চিন্তা নাই, অসীম আৰু নিৰ্মলে আমাৰ গাঁওখনৰ উন্নতি কৰিব। বেবেৰী বাং কথা এসোপাকৈ এসময়ত নেতা কেইজনে নিৰ্মল অসীম জিন্দাবাদ বুলি কৈ চিঞৰিবলৈ ধৰিলে। সিহঁতৰ উৎপাতত অতিষ্ঠ হৈ জিলমিলে মাত দিলে, হেৰি জিন্দাবাদ দাদাহঁত, জিন্দাবাদ দিবলৈ নিৰ্মল আৰু অসীমে ইলেকশ্যন জিকা নাই নহয়। আৰু কি ক'লে? নিৰ্মল আৰু অসীমে গাঁৱৰ সকলো সমস্যা দূৰ কৰি পেলাব। 15-16 বছৰীয়া ল'ৰা দুজনৰ কান্ধত সেই গুৰু দায়িত্ব অৰ্পণ কৰা হ'ল যেতিয়া গাঁৱৰ বাকী 4000 মানুহে আজিৰ পৰা নাক বজাই শুই থাকিব পাৰিব। স্কুলৰ গেটখন খোলা থকা বাবে উদঙীয়া গৰু কেইটামান সোমাই হাগি মুতি চৌহদটোত লেতেৰা কৰি আছিল। গৰুকেইটা খেদিবলৈ হাতত চেকনি এডাল লৈ মহেন্দ্ৰ মাষ্টৰ আগুৱাই আহিছিল। মহেন্দ্ৰ মাষ্টৰৰ হাতত চেকনি দেখি ভয় খাই নেতা কেইজনে কুবেৰে চৌহদৰ বাহিৰ হৈ গ'ল, গৰুকেইটাতকৈও আগতে। দাদা চিন্তা নকৰিব, ইহঁতৰ এটা শব্দও প্ৰচাৰ নকৰো, মুখকেইটাক সন্তুষ্ট কৰিবলৈহে কেমেৰা চলাইছো। অসীমৰ দেউতাকে খবৰটো পালে মদৰ ভাটিখানাত। খবৰটো পাই মানুহজন অলপ সময় টভক মাৰি ৰল। তাৰ পাছত তেওঁ কিবা এটা ঘোষণা কৰাৰ ভংগীমাৰে আৰম্ভ কৰিলে, অসীমৰ ৰিজাল্টৰ স্ফূৰ্তিত। মানুহজনে সোঁহাতেৰে মদৰ বটলটো শূন্যলৈ তুলি ৰৈ গ'ল। তেওঁৰ বন্ধুবৰ্গই ৰাতিলৈ মদ আৰু মাংসৰ বিশাল পাৰ্টিৰ ঘোষণাৰ আশাৰে মানুহজনৰ মুখলৈ চাই থাকিল।
মানুহজনে শূন্যত ওলমি থকা বটলটো জোৰেৰে তললৈ নমাই আনি ঘোষণা সম্পূৰ্ণ কৰিলে। আজিৰ পৰা মই মদ এৰি দিলো। বটলটো চুচুৰম হৈ টুকুৰাবোৰ চাৰিওফালে চিটিকি পৰিল। অসীমক বিচাৰি মানুহজন কুবা কুবিকৈ ঘৰটোৰ পৰা বাহিৰ ওলাই গ'ল। বকুল ফুলৰ দৰে আজিৰ পৃষ্ঠাত শুভংকৰ আৰু মই আছো আপোনাৰ সৈতে। আজিৰ পৃষ্ঠাত আজিৰ কিতাপ হৈছে ডক্টৰ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে। আমাৰ সৈতে আছে কুন্তল বৰদলৈ 12-18 এই আলোচনীখনৰ সম্পাদক। কুন্তলদাৰ পৰা আমি জানিবলৈ বিচাৰিম তেওঁ বকুল ফুলৰ দৰে কিতাপখনৰ বিষয়ে কি ক'বলৈ বিচাৰিব আৰু তেওঁ এই উপন্যাসখন 12-18 ধাৰাবাহিকভাৱে প্ৰকাশ কৰাৰ কাৰণ কি আছিল। বকুল ফুলৰ দৰে মৃণাল কলিতাৰ বকুল ফুলৰ দৰে নামৰ যিখন উপন্যাসৰ আজি চৰ্চা কৰা হৈছে সেই উপন্যাসখন 12-18 আলোচনীত প্ৰকাশ হৈছিল 2014 চনৰ নৱেম্বৰ কি ডিচেম্বৰ মাহৰ পৰা। আনহাতে আলোচনীখনৰ জন্ম হৈছিল সেই বছৰৰে মে মাহৰ পৰা। গতিকে নতুনকৈ প্ৰকাশ পোৱা এখন অসমীয়া কিশোৰ আলোচনী আৰু সম্পাদক হিচাপে মোৰ এটা সন্ধান আছিলে যে আলোচনীখনৰ কাৰণে এখন কিশোৰৰ উপন্যাস লাগে, এনেকুৱা এখন উপন্যাস লাগে যাৰ কাহিনী আৰু চৰিত্ৰ এই দুয়োটা দিশেই কিশোৰ পঢ়ুৱৈসকলক আকৰ্ষিত কৰে। সেই সন্ধান চলি থকাৰ মাজতে এদিন মৃণাল কলিতাক লগ পালোঁ। কথা প্ৰসংগত ওলাল যে তেওঁৰ প্ৰথম উপন্যাসখন সম্পূৰ্ণ হৈ উঠিছে আৰু তাৰ নাম দিছে বকুল ফুলৰ দৰে। পঢ়ি চাবৰ বাবে তেওঁ মোক এটা পাণ্ডুলিপিও দিলে। তেতিয়া মই ৰঙিয়াত সহকাৰী উদ্যোগ সঞ্চালক হিচাপে কৰ্মৰত হৈ আছিলোঁ আৰু ৰেলেৰে অহা যোৱা কৰাৰ সময়তে কেইবাটাও যাত্ৰাত উপন্যাসখন পঢ়ি শেষ কৰিছিলোঁ। মোৰ মনত পৰে উপন্যাসখন পঢ়োঁতে কেইবাবাৰো এনেকুৱা হৈছে যেন স্বতঃস্ফূৰ্তভাৱেই মোৰ অন্তৰ সেমেকি গৈছে, মোৰ চকুকেইটা সেমেকি গৈছে। আৰু তাৰ পিছৰ সিদ্ধান্ত অতি সহজ, উপন্যাসখন প্ৰকাশৰ সিদ্ধান্ত লোৱা হ'ল আৰু শেষত আমাৰ সিদ্ধান্ত সঠিক প্ৰমাণিত হ'ল যে 12-18 নামৰ কিশোৰ আলোচনী এখনত প্ৰকাশ হ'বৰ যোগ্য ই এখন অতি উৎকৃষ্ট মানৰ উপন্যাস। এতিয়া প্ৰশ্নটো হৈছে যে 12-18 কাৰণে এই উপন্যাসখন বাছনি কৰোঁতে কি কি দিশৰ কথা মনত ৰখা হৈছিল। প্ৰধানকৈ 3টা দিশৰ কথা মনত ৰাখি এই উপন্যাসখন বাছনি কৰা হৈছিল। প্ৰথম কথা হ'ল উপন্যাসৰ কাহিনী, দ্বিতীয় কথা হ'ল ইয়াৰ ভাষা আৰু তৃতীয় যিটো গুৰুত্বপূৰ্ণ কথা সেয়া হৈছে ইয়াৰ ৰচনা শৈলী বা ব্যঞ্জনা। এতিয়া কাহিনীৰ দিশৰ পৰা উপন্যাসখন কিশোৰৰ বাবে অতি উপযোগী। ইয়াৰ প্ৰথম উল্লেখযোগ্য দিশটো হ'ল যে ই অসীম আৰু নিৰ্মল নামৰ দুটা গাঁৱলীয়া কিশোৰৰ, দুটা অভিন্ন হৃদয়ৰ কিশোৰৰ কাহিনী আৰু অসীমে যি ধৰণৰ পাৰিবাৰিক, আৰ্থিক, মনস্তাত্ত্বিক তথা সামাজিক সমস্যাৰ সন্মুখীন হৈছে তাৰ কাহিনী আৰু অসীমৰ এই সমস্যাৰ সন্মুখৰ পৰা অসীমক তুলি আনিবলৈ নিৰ্মলে যি চেষ্টা কৰিছে তাৰ কাহিনী। দ্বিতীয় উল্লেখযোগ্য দিশ হ'ল যে উপন্যাসখনত শিক্ষকৰ ভূমিকা অতি সবলভাৱে আৰু যোগাত্মকভাৱে তুলি ধৰা হৈছে। অনুভৱ মাষ্টৰৰ ৰূপত এজন আধুনিক শিক্ষক বা আদৰ্শ শিক্ষক কেনে হোৱা উচিত সেয়া পৰিস্ফুট হৈ উঠিছে আৰু মই ভাবোঁ যে মৃণাল কলিতাই এই ক্ষেত্ৰত এক ঈৰ্ষণীয় সাফল্য লাভ কৰিছে, কিয়নো তেওঁ নিজেও এজন অধ্যাপক, তেওঁ গণিতৰ শিক্ষক, তেওঁ অধ্যাপনা কৰে, তেওঁ ছাত্ৰৰ লগতে তেওঁ জীৱনটো পাৰ কৰিছে। আৰু তৃতীয় উল্লেখযোগ্য দিশটো হ'ল এইটোৱেই যে এটা অধপতিত কিশোৰৰ সন্মুখত থকা যিমানবোৰ প্ৰতিকূলতা আছিলে সেই আটাইবোৰকে আঁতৰাই পেলাই উপন্যাসৰ ৰচকে সেই কিশোৰক এটা শুদ্ধ, এটা যোগাত্মক পথলৈ লৈ আনিছে আৰু মই ভাবোঁ যে এই দিশটোৱে আমাৰ সমাজলৈকো এটা সকিয়নি বা এটা মহৎ বাৰ্তা এটা প্ৰেৰণ কৰিছে। কাহিনীৰ কথা গ'ল, এতিয়া কথাটো হ'ল যে উপন্যাসৰ ভাষা অতি সৰল, বৰ্ণনা অতি সূক্ষ্ম। এই যে বৰ্ণনাৰ সূক্ষ্মতা সেয়া উপন্যাসখনৰ এটা প্ৰধান অলংকাৰ বুলি মই ভাবোঁ। আৰু তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰ ৰচনা শৈলী বা ব্যঞ্জনা, মইতো ভাবোঁ যে লেখকে এক চমৎকাৰ সৃষ্টি কৰি দিছে। পঢ়ি থাকোঁতে পাঠক উৎকণ্ঠিত হৈ যায়, পাঠকৰ অস্থিৰতা বাঢ়ি যায়, পিছৰ সংখ্যাটোৰে বাট চাই থকাটোৱেই কোনো সময়ত অসম্ভৱ যেন লাগি যায়। মই ভাবোঁ সম্পাদক হিচাপে যে উপন্যাসখনে 12-18 উদ্দেশ্যক সম্পূৰ্ণ সফল কৰিছে। সিদিনা অলপতে গম পালোঁ কোনোবা এখন বিদ্যালয়ে গৰমৰ বন্ধত ছাত্ৰসকলক কাম দিছে যে বকুল ফুলৰ দৰে উপন্যাসখনৰ প্ৰিয় চৰিত্ৰ এটা, ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ প্ৰিয় চৰিত্ৰ এটা অংকন কৰি আনিব লাগে। এয়াতো কম প্ৰাপ্তি নহয়।
আন এখন বিদ্যালয়ে আকৌ উপন্যাসখন নাট্যৰ ওপৰতো উপস্থাপন কৰিছে বুলি শুনিছোঁ আৰু 12-18 যেতিয়া উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আছিল পাঠকসকলৰ মতামতবোৰ বৰ উৎসাহজনক আছিল কোনোবাই কৈছে অসীমক স্কুললৈ ঘূৰাই আনক আন কোনোবাই কৈছে অনুভৱ মাষ্টৰৰ চৰিত্ৰটো ভাল পোৱা বুলি গতিকে 12-18 সম্পাদক হিচাপে মোৰ সন্তুষ্টি এয়াই যে উপন্যাসখনে পাঠকৰ ৰুচি চিন্তা আৰু দৰ্শনত যোগাত্মক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে বকুল ফুলৰ দৰে 92.7 বিগ এফএমত সুজিত আৰু শুভঙ্কৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা আজি আমি কথা পাতি আছো এখন উপন্যাস বকুল ফুলৰ দৰে সম্পৰ্কে আমাৰ সৈতে আছে লেখক ডক্টৰ মৃণাল কলিতা আহকচোন তেখেতৰ সৈতে কথা পাতো বকুল ফুলৰ দৰে মৃণাল আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ অংক দুৰ্বোধ্য অংক কঠিন অংক টান আমি সকলোৱে কওঁ গণিত বিষয়টোৱে আমাক জোকাৰি যায় পিছে আপোনাৰ গল্প আৰু এতিয়া উপন্যাস পঢ়াৰ পাছত এনেকুৱা কিয় লাগে গণিত আমাৰ বাবে এটা কবিতা এইটো ক'ব নোৱাৰি মই কি লিখিলো কিন্তু মই ভাবো যে মানে আমাৰ গণিত যেনেকৈ শিকাই থকা যায় স্কুলবিলাকত তাত বহুত গোলমাল আছে মই সেই বস্তুটো ফিল কৰোঁ নিশ্চয় নিশ্চয় পিছে এটা কথা নহয় শুভঙ্কৰ মোৰ কিন্তু অংকৰ মাষ্টৰ বুলি ক'লে ভয় লাগে ঠিক আছে কাৰণ মই অংকত ভাল যে আৰু তোমাৰ সম্পূৰ্ণ মানে সেই ধাৰণাটো সলনি এতিয়া হ'ল যে যেতিয়া তুমি মৃণাল দাক পালা একেবাৰে সঁচা কথা সাধাৰণতে মই গম পাইছিলো মানে অংকৰ মাষ্টৰ খঙালেই হ'ল হয় মানে খঙালেই হয় পিছে মৃণাল দাত দেখোন ওলোটা পাইছো খং আছে খং মোৰো আছে আমাৰ লগত নহয় নিশ্চয় পিছে মৃণাল দা বকুল ফুলৰ দৰে আচলতে ইমান ধুনীয়া এখন কিতাপ উপস্থাপন শৈলীটো ইমান ধুনীয়া হৈছে এনেকুৱা লাগে যেন এখন ছবি চাই আছো দুটি কিশোৰৰ য'ত বৰ ধুনীয়া ধুনীয়া কেইটামান চৰিত্ৰ সন্নিৱিষ্ট কৰিছে আপুনি কি কয় এইখন মোৰ প্ৰথম উপন্যাস হয় মই গল্প বহুত বছৰ ধৰি লিখিলোঁ আজি উপন্যাসখন মই লিখিলোঁ কিয় মোৰ নিজৰ জুখি চাবৰ মন গৈছিলে যে মই উপন্যাস লিখিব পাৰিম নে নাই এইটো এটা প্ৰথম কথা আছিলে আৰু মই বহুতক কৈছিলোঁ যে মোৰ মানে এনেকুৱা এখন উপন্যাস পঢ়াৰ মন যায় যিখন উপন্যাসত এক্সপেৰিমেণ্টেশ্যন একেবাৰে নাই মানে খুব সৰল আৱেগিক কাহিনী এটা তেতিয়া মই ভাবিলোঁ যে মই নিজে এনেকুৱা এটা কাহিনী লিখাৰ চেষ্টা কৰোঁ সেইটো এটা কাৰণ আছিলে নিজক জুখিলোঁ আৰু মই নিজে যেনেকুৱা ধৰণৰ উপন্যাস এখন পঢ়িব বিচাৰি আছিলোঁ মানে বৌদ্ধিকতা ধৰণৰ কোনো এক্সপেৰিমেণ্টেশ্যন ধৰণৰ কথা নাই ইয়াত আছে গণিতৰ কথা কিছুমান আছে সেইবিলাক ধৰক প্ৰাসংগিকভাৱে আহিছে অযথা এক্সপেৰিমেণ্টেশ্যন মই কৰিব বিচৰা নাই খুব সহজ সৰল কাহিনী আৰু মোৰ আৱেগখিনি মই পুৰা সম্পূৰ্ণ মুকলি কৰি দিবলৈ কিতাপখন লিখিছিলোঁ নিশ্চয় এটা কথা আমি ক'ব পাৰোঁ খুব সহজ সৰল কাহিনী কিন্তু তৰল নহয় আৰু কাৰণ এনেকুৱা কিছু বিষয়বস্তু সাঙুৰি ল'বলৈ চেষ্টা কৰা হৈছে সম্পূৰ্ণ উপন্যাসখনত যিবিলাক বিষয়বস্তু আজিৰ তাৰিখত চিন্তা চৰ্চা কৰাৰ যিবিলাক বিষয়বস্তু সম্পৰ্কে আমি অধ্যয়ন কৰাৰ আমি সেই ক্ষেত্ৰত আগুৱাই যোৱাৰ প্ৰয়োজনীয়তা আছে পিছে মই মৃণাল আপোনাকো সুধিবলৈ বিচাৰিছোঁ যে সম্পূৰ্ণ সেই আৱেগ বিপল এটা কাহিনী য'ত দুজন কিশোৰৰ বন্ধুত্বৰ কথা আছে বা এজন যুৱকৰ কথা আছে কিন্তু সেই সম্পূৰ্ণ কাহিনী মাজত যিবিলাক আমাৰ আজিৰ তাৰিখৰ সৰু সৰু সমস্যা কিছুমানক আপুনি খুব ধুনীয়াকৈ দেখুৱাই দিবলৈ বিচাৰিছে এই গোটেই ঘটনা পৰিঘটনাটোৰ কাৰণটো মানে গোটেই উপন্যাসখনৰ যি ঘটনা পৰিঘটনা তাৰ কাৰণটো কি বৰ্তমানৰ পৰিৱেশ কাহিনী এটা কোৱাৰ লগতে মই বিচাৰিছিলোঁ যে মই যিবিলাক কথাই মই আমনি কৰি থাকে এজন সমাজৰ মানুহ হিচাপে যিবিলাক কথা মই মোৰ ল'ৰা ছোৱালীবিলাকক স্কুলত কলেজত কৈ থাকোঁ যিবিলাক কথা মই ডিষ্টাৰ্ব কৰি থাকে মই ভাবিলোঁ যে মই অকল চিম্পল কাহিনী এটা কোৱাৰ লগতে এই ধৰণৰ যিবিলাক কথা মই আমনি কৰি থাকে এইবিলাক কথা মই মানুহৰ লগত পাঠকৰ লগত শ্বেয়াৰ কৰি লওঁ মই কোৱা নাই যে মই যিখিনি কথা কৈছোঁ মোৰ ধাৰণা যিখিনি মই তাত উপস্থাপন কৰিছোঁ সেইখিনি মই শুদ্ধ বুলি মই দাবী কৰা নাই মই এটাই কথাই বিচাৰিছোঁ যে মই যিখিনি কথা উত্থাপন কৰিছোঁ যিবিলাক সমস্যাৰ কথা কৈছোঁ এই কথাখিনি আলোচনা হওক কোনটো শুদ্ধ কোনটো ভুল আমি আমাৰ সমাজখন কোনফালে গৈ আছে তাত মই ৰাজনীতিৰ কথা কৈছোঁ আমাৰ ৰাজনীতিৰ কোনফালে গৈ আছে এজন মানুহ হিচাপে সহানুভূতিশীল মানুহ হিচাপে প্ৰত্যেকটা সমস্যাত মোৰ প্ৰতিক্ৰিয়াটো কি হ'ব সাধাৰণ নাগৰিক হিচাপে বা সহনাগৰিকৰ প্ৰতি মোৰ কৰ্তব্যটো কি এই ধৰণৰ কথা কিছুমানে মোক খুব আমনি কৰে আৰু সেই কথাখিনিকে মই পাঠকৰ লগত শ্বেয়াৰ কৰি লৈছোঁ তাৰপিছত মই ভাবিছোঁ যে পাঠকে ভাবক মই যদি কিবা ভুল কৰিছোঁ এইবিলাকৰ বিশ্লেষণ হওক আলোচনা হওক সঠিক পথবিলাক ওলাওক বকুল ফুলৰ দৰে আজিৰ পৃষ্ঠাত শুভঙ্কৰ আৰু মই আছো আপোনাৰ সৈতে আজিৰ পৃষ্ঠাত আজিৰ কিতাপ হৈছে ডক্টৰ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে এখন ব্যতিক্ৰমধৰ্মী যিহেতু কিতাপ এই বিষয়ে জনাবলৈ বৰ্তমান লেখক আমাৰ সৈতে আছে আৰু কিছু কথা তেখেতৰ পৰা জানো শুনা হওক বকুল ফুলৰ দৰে অসীমে হওক বা নিৰ্মলে হওক তেনেধৰণৰ চৰিত্ৰ আপুনি কিমান লগ পাইছে মানে মই জানিব বিচাৰিছো বকুল ফুলৰ দৰে কিমান বাস্তৱ কিমান কল্পনা
উপন্যাসখনত ধৰক বিশেষকৈ অসীম আৰু নিৰ্মল কেৰেক্টাৰ দুটা তাত ধৰক কাৰোবাৰ চকু আহিছে কাৰোবাৰ মুখখন কাৰোবাৰ নাকটো গতিকে বহুতখিনি বাস্তৱ পাৰ্টিকুলাৰ যে এটা ল'ৰা লৈ পেলাই লিখিছো সেইটোও নহয় তাত হয়তো কেইবাটাও ল'ৰা সোমাইছে আৰু বেছিভাগ কথাই ধৰক বাস্তৱ বুলি ধৰি ল'ব পাৰে পিছে এতিয়া আমাৰ সমাজত আজিৰ তাৰিখত বহু অসীম আছে এজন লেখক হিচাপে আপুনি দায়িত্বশীল হিচাপে সমাজৰ প্ৰতি দায়িত্ব থকা লেখক হিচাপে আপুনি সম্পূৰ্ণ কথাখিনি তাত অন্তৰ্ভুক্ত কৰিছে তথাপিও এনেধৰণৰ অসীমৰ বাবে আমাৰ আজিৰ শিক্ষা ব্যৱস্থাটোত কেনেধৰণৰ সংস্কাৰৰ প্ৰয়োজন আছে বুলি আপুনি ক'ব বিচাৰে আচলতে আমাৰ শিক্ষা ব্যৱস্থাটো গোলমালটো আগৰ পৰা বহুত আছিল আৰু সদ্যহতে যোৱা কিছু বছৰ ধৰি মানে ত্ৰুটিবিলাক যথেষ্ট বাঢ়িহে গৈছে কমি যোৱা নাই এতিয়া বেছিভাগ আপোনাৰ বৰ্ডতে মই দেখা পাইছো আপোনাৰ নম্বৰ লৈ পেলাই কম্পিটিশ্যন কোন বৰ্ডে কিমান বেছি নম্বৰ দিব পাৰে বহুত প্ৰতিযোগিতা এখন বৰ্ডে যদি ধৰক 90 ওপৰত দিছে অন্যখন বৰ্ডে চেষ্টা কৰিব যে 95 ৰ ওপৰত এই প্ৰতিযোগিতাটো আমাৰ শিক্ষা ব্যৱস্থাটো একদম ধ্বংস কৰি পেলাইছে আৰু এই শিক্ষা ব্যৱস্থাটোত এনেকুৱা সুৰুঙা নাই যে আমি সৰুৰে পৰা প্ৰতিপালন কৰি ল'ৰা এজনক সমাজৰ কাৰণে দায়িত্বশীল হিচাপে গঢ়ি ল'ব পাৰিম সেই বস্তুটো হেৰাই গৈছে এটা কম্পিটিশ্যনত সোমোৱাই দিয়া হৈছে নিগনিত দূৰত সোমাই দিয়া হৈছে আচলতে আমাৰ সমস্যাটো তাতেই আৰম্ভ হৈ গৈছে স্কুলীয়া পৰ্যায়ৰ পৰা সেইকাৰণে আমাৰ সমাজখনৰ এই অৱস্থাটো হৈছে এইটো অৱস্থাৰ আপোনাৰ সংশোধন বৰ সহজে নহ'ব কিছুমান ধৰক পলিচি ধৰণৰ কথা আহিব যিবিলাক আমি একো কৰিব নোৱাৰে শিক্ষকে একো কৰিব নোৱাৰে এইটো আহিব লাগিব আপোনাৰ চৰকাৰৰ ফালৰ পৰা এতিয়া কথা হ'ল কি এখন বৰ্ডে আপোনাৰ কেনেকৈ সংস্কাৰ কৰিব চবৰে মাজত কম্পিটিশ্যন কাৰণ মোৰ বৰ্ডৰ ল'ৰাই যদি বেছি মাৰ্ক পায় ভাল কলেজত চিট পাব ভাল কলেজত চিট পালে মোৰ বৰ্ডৰ ল'ৰাবিলাকে পঢ়িব আহিব গতিকে সেই সংস্কাৰটো চেণ্ট্ৰেলি কৰবাত হ'ব লাগিব নিয়ন্ত্ৰণ কৰবাত হ'ব লাগিব শিক্ষকে কৰিব নোৱাৰে ছাত্ৰই কৰিব নোৱাৰে কোনো সংগঠনে কৰিব নোৱাৰে গতিকে শিক্ষাবিদক পৰামৰ্শ হিচাপে লৈ পেলাই কোনোবা চৰকাৰে অকল এখন ৰাজ্য চৰকাৰে কৰিলে নহ'ব কাৰণ এখন ৰাজ্য চৰকাৰে যদি কৰে সেই ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীখিনিয়ে ভাল কলেজত নাম ভৰ্তিৰ পৰা বঞ্চিত হ'ব যদি আপুনি কোৱা অলপ আগৰ কথাখিনিৰ লগত মিলাই আমি চাওঁ এনেকুৱা হ'ব পাৰিলেহেঁতেন নেকি যে কিতাপখনৰ শেষটো পৰীক্ষাৰ ৰিজাল্টত শেষ নহ'লহেঁতেন তাত মই নিজে ভাবি পেলাই মানে বহুত মই নিজে ভাবি চালোঁ আপোনাক ঠিকেই সুধিছে মানে সামৰণিটো মোৰ সেনেকুৱা কিয় হ'ল মই নিজে বহুত ভাবি চাইছোঁ যদি সামৰণিটো মই তেনেকৈ নকৰিলোঁ হয় এতিয়া ধৰক মানে ক্ৰিটিকেলি চাব গ'লে সেইটো এটা ক'ব লগা কথা হয় কিন্তু সেই ধৰণে যদি মই সামৰণি নকৰিলোঁ হয় তেতিয়াহ'লে ৰিডাৰৰ ওপৰত যিটো ইম্পেক্ট সেই ইম্পেক্টটো কম হ'লহেঁতেন গতিকে এতিয়াও আমাৰ সমাজত ধৰক ষ্টেণ্ড কৰা লৈ পেলাই এটা ধৰণৰ গ্লেমাৰ এটা হেৰি এটা আছে সেই বস্তুটো মই ইউজ কৰিব বিচাৰিছোঁ এতিয়া যেন মানে ষ্টেণ্ড কৰাটোৱে যেন মানে সাংঘাতিক এটা সাফল্য মই সেইটো সাফল্য মই তাত লিখিছোঁ উপন্যাসখনত যে ষ্টেণ্ড কৰাটোৱে ডাঙৰ কথা নহয় মানুহ হিচাপে গঢ় লোৱাটোহে ডাঙৰ কথা কিন্তু মই ৰিডাৰত সেইখিনি অলপ মই খেলিছোঁ বুলি ক'ব পাৰে কাহিনীটো লৈ পেলাই ইনস্পায়াৰ্ড হ'ব পাৰে পিছে বকুল ফুলৰ দৰে মৃণাল কলিতা কোনজন অনুভৱ মাষ্টাৰজন মই নহয় কিন্তু অনুভৱ মাষ্টাৰজন যদি মই হ'ব পাৰিলোঁ হয় মই তাতকৈ সুখী মানুহজন হ'লো হয় মানে আপুনি অনুভৱ মাষ্টৰৰ দৰে হ'বলৈ বিচাৰে হয় বিচাৰোঁ কিন্তু মই নিজে অনুভৱ কৰোঁ যে মোৰ চৰিত্ৰত মহেন্দ্ৰ মাষ্টৰৰ এলিমেণ্টটো কিছু আছে কিন্তু মই বিচাৰোঁ যে মই মহেন্দ্ৰ মাষ্টৰৰ পৰা অনুভৱ মাষ্টৰ হৈ যাম কিন্তু মই কোৱা নাই যে মই একেবাৰে মহেন্দ্ৰ মাষ্টৰ কিন্তু ধৰক মই শিক্ষকতা আজি বহুত বছৰ ধৰি কৰিলোঁ মই জইন কৰাৰ সময়ত মই যেনেকুৱা শিক্ষক আছিলোঁ যিমান সময় পাৰ হৈ গৈছে মই অলপ চেঞ্জ হৈ আহিছোঁ বুলি মই নিজে অনুভৱ কৰোঁ তাৰমানে আগতকৈ কোমল হ'ল বোধ হৈছোঁ মই নিজে তেনেকৈ ভাবোঁ আৰু মই নিজে বিচাৰোঁ যে আমাৰ সমাজৰ যিখিনি শিক্ষক আছে বিশেষকৈ স্কুলীয়া পৰ্যায়ত প্ৰত্যেকজন শিক্ষকে যেন অনুভৱ মাষ্টৰ হৈ পৰক আপোনাৰ কণমানিজনীয়ে কয় যে মোৰ বাবাই এখন দীঘল সাধু কিতাপ লিখি আছে তাই এতিয়া কয় বকুল ফুলৰ দৰে মোৰ বাবাই লিখা কিতাপ পিছে আপুনি কি ভাবে যে আপুনি উপন্যাসখন যিটো উদ্দেশ্যত লিখিছিল তাত আপুনি সফল হ'লনে মই যেতিয়া লিখি শেষ কৰিলোঁ তেতিয়া মই নিজে খুব মানে চিয়'ৰ হোৱা নাছিলোঁ কি লিখিলোঁ মই মোৰ নিজৰ কাৰণে এটা যেন মানে এটা পৰীক্ষা এটা আছিলে আৰু বহুতে ধাৰাবাহিক কৰাৰ কথা কৈ আছিলে কিন্তু মই শেষলৈকে ৰখিলোঁ যে উপন্যাসখন মই শেষ কৰি ল'ম আনকি উপন্যাসখন যে লিখি আছোঁ এই কথাটো মই শেষলৈকে নোযোৱালৈকে মই মানুহক জনোৱা নাছিলোঁ কোনো টেনশ্যন নোহোৱাকৈ কোনো প্ৰেছাৰ নোহোৱাকৈ মই লিখিছিলোঁ উপন্যাসখন আৰু আপোনালোকে কোৱাৰ দৰে মাইনা ৰিবৰিব মোৰ কাৰণে খুব ডাঙৰ এটা অনুপ্ৰেৰণা আছিল উপন্যাসখন লিখাৰ সময়ত মোৰ এনেকৈ সেই বছৰ মোৰ সদায় মূৰত আছিলে যে ডাঙৰ হৈ ৰিবৰিবে উপন্যাসখন পঢ়িব সেই হেৰিটো আছিলে আৰু এতিয়া প্ৰকাশ কৰাৰ আগত মানে ধাৰাবাহিক কৰাৰ আগত মই কেইবাজনকো পঢ়িব দিছিলোঁ আৰু যিকেইজনক পঢ়িব দিছিলোঁ মই মানে ৰিডাৰ হিচাপে খুব মানে মেচিয়ৰ্ড ৰিডাৰ বুলি ভাবোঁ তেনেকুৱা ৰিডাৰ কেইজনক পঢ়িব দিছিলোঁ তেতিয়া তেওঁলোকে এটা বেগ কৈ গৈছিলে যে মই উপন্যাসখন পঢ়িবলৈ মই কান্দিছোঁ তেতিয়া মই নিজে অনুভৱ কৰিলোঁ যে মই কিজানি সফল হৈছোঁ তাৰপিছত মই
কুন্তলদা বুলি মোৰ এজন খুব মানে অন্তৰংগ দাদা হয় মোৰ 12-18 যিজন সম্পাদক তেখেতক কথা প্ৰসংগত মই এদিন ক'লো উপন্যাস এখন আছে তেওঁ উপন্যাসখন পঢ়িব বিচাৰিলে আৰু তেওঁ মানে মই খুব মানে হেৰি মানে তেওঁৰ মতামত মই খুব মূল্য দিওঁ আৰু তেখেতে পঢ়ি পেলাই ক'লে যে উপন্যাসখন ভাল হৈছে আৰু তেখেতৰ দৰে মানুহেও কৈছে যে উপন্যাসখনে মোক মানে চকু সেমেকাই তুলিছে তেতিয়া মোৰ সাহসটো বাঢ়ি গ'ল তেতিয়া মই ধাৰাবাহিক কৰিবৰ কাৰণে মানে আগবাঢ়িলোঁ 12 ধাৰাবাহিক হ'ল তাৰপিছত মই ৰিডাৰৰ যিটো ৰেছপন্স দেখিলোঁ মই মানে আশা কৰা নাছিলোঁ মোৰ কাৰণে অপ্ৰত্যাশিত মানে এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিছে যিবিলাক ঘটনা মই আৱেগিক কৰি তুলিছে ধৰক যোৰহাটৰ এজন শিক্ষকে মোক ফোন কৰি পেলাই এদিন কৈছে যে তেওঁ এই উপন্যাসখন মানে তেওঁৰ মানে লক্ষ্য যে 50জন ছাত্ৰক পঢ়াব এই উপন্যাসখন আৰু এনেকৈ বহুতে ধৰক উপন্যাসখন কিনি পেলাই মানে ছাত্ৰ ছাত্ৰীক গিফ্ট দিছে মাজতে মই শুনিলোঁ নলবাৰীৰ এখন মানে ইংলিছ মিডিয়ামৰ স্কুল তাত ছামাৰ ভেকেশ্যন এইখন কিতাপৰ বিষয়ে লিখিবৰ কাৰণে হোমৱৰ্ক দিছে আৰু পাঠকে অলপ হ'লেও ভাল পাইছে উপন্যাসখন বহুত বহুত ধন্যবাদ মৃণালদা আপুনি আহিলে আমাৰ ষ্টুডিঅ'লৈ আৰু এখন কিতাপ উপন্যাস আপুনি আমাক উপহাৰ দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ ধন্যবাদ এই আপোনালোকৰ অনুষ্ঠানত মোৰ কিতাপখন লোৱাৰ কাৰণে মই খুব কৃতজ্ঞ আৰু আপোনালোকৰ অনুষ্ঠানটো মই সদায় শুনো বুলি নকওঁ বেছিভাগ অনুষ্ঠানে শুনিছোঁ মই খুব ভাল পাওঁ উপন্যাস অনুষ্ঠানটো আজি পৃষ্ঠা অনুষ্ঠানটো বিশেষকৈ আপোনালোকৰ যিবিলাক কিতাপৰ ৰিডিং যিবিলাক হয় খুব ভাল পাইছোঁ পৰিকল্পনাটো খুব ভাল হৈছে বহুত ধন্যবাদ আৰু এনেকুৱা ধৰণৰ কথাবিলাক এনেকুৱা ধৰণৰ অনুষ্ঠানৰ কথা মানুহে জনাটো উচিত এনেকুৱা ধৰণৰ অনুষ্ঠান চলি যে আছে মানুহে গম পোৱাটো উচিত সমাজত অকল যে ঋণাত্মক কথাই চলি থকা নাই পজিটিভ কথা কিছুমান চলি আছে এই কথাবিলাক মানুহে জানিব লাগে থেংক ইউ ভেৰি মাছ থেংক ইউ দাদা থেংক ইউ বকুল ফুলৰ দৰে শুনি আছা 92.7 বিগ FM সুজিতা আৰু শুভংকৰ আজি কথা পাতি আছো আজিৰ পৃষ্ঠাত ডক্টৰ মৃণাল কলিতাৰ বকুল ফুলৰ দৰে আমি সৰুতে কৈছিলোঁ যে অংকতে জংক জ্যামিতিতে জম পিছে বকুল ফুলৰ দৰে পঢ়ি আমি সৰুতে কৰিব নোৱাৰা কেইটামান কঠিন অংকৰ সহজ উত্তৰ দেখোন বকুল ফুলৰ দৰে কিতাপখনতে আছে পিছে এই অংক কেৱল কিতাপৰ অংকই নহয় বকুল ফুলৰ দৰে আপুনি পাব জীৱনৰ অংক দুটি কৈশোৰ মনৰ অংক সিহঁতৰ বন্ধুত্বৰ অংক সিহঁতৰ নিৰ্মল মন কেইটিৰ অংক অনুভৱৰ এক সদিচ্ছাৰ অংক জিলমিলৰ কিবা এটা কৰাৰ অংক মহেন্দ্ৰ মাষ্টৰৰ প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে অনুভৱক সহায় কৰিবলৈ বিচৰা অসীমক সহায় কৰিবলৈ বিচৰা মনটোৰ অংক যি আমাৰ বাবে আমাৰ আজিৰ সমাজৰ বাবে আমাৰ আজিৰ ৰাজনৈতিক তথা সামাজিক জীৱনৰ বাবে আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বাবে খুবেই প্ৰয়োজনীয় আৰু এই সমূহ অংকৰ সমাধান হয়তো আপুনিও পাব পাৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে পঢ়িলে এনে লাগে যেন চৰিত্ৰবোৰৰ নামবোৰ অৰ্থপূৰ্ণ ইয়াত আমি দেখা পাইছো সমাজৰ ফুপুলা চৰিত্ৰ শিক্ষক আৰু ছাত্ৰৰ সম্পৰ্ক লগতে কৈশোৰ মনৰ সংগ্ৰামী জীৱন কাহিনী ভাষা হৈছে অতি সহজ সৰল নিৰ্মেদ কিতাপখন পঢ়াৰ পাছত প্ৰত্যেকটো চৰিত্ৰই আপোনাৰ মনত থাকি যাব প্ৰতিটো চৰিত্ৰই আপোনাৰ মনটোক অকণমান হ'লেও আৱেগিক কৰি তুলিব আৰু কিতাপখন পঢ়ি যাওঁতে প্ৰতিটো চৰিত্ৰৰ ঘটনা পৰিঘটনা আপোনাৰ সন্মুখত দৃশ্যমান হৈ থাকিব ফলত আপোনাৰ এনে লাগিব যেন এখন ছবি উপভোগ কৰি আছে সেয়েহে হয়তো বকুল ফুলৰ দৰে অতি আৱেগিক আৰু অতি মন পৰশা হৈছে সেইবাবে হয়তো বকুল ফুলৰ দৰে অধিক মননশীল হৈছে আৰু হৃদয়স্পৰ্শী হৈছে আৰু সেইবাবে হয়তো বকুল ফুলৰ দৰে আনৰ পৰা পৃথক ব্যতিক্ৰমী হৈছে হবনে এখন আকাশ বুকুৰ জোৰ পেলোৱা নীলাৰে ভৰা থাকিবনে শৰত শুভ্ৰ মেঘৰ আলয় আৰু শেঙুলীয়া বেলিৰ সৈতে ইখত জোনাকৰ যাদু কৰিবলৈ হব হেনে এখন আকাশ হব য'ত নিৰ্মল মনে অসীম আকাশত নীলাৰ অনুভৱ সানিব জীৱন আকাশৰ সময়ৰ তমসা আঁতৰাই জিলমিল জোনাক বিয়পি ৰব হব এনে এটি কৈশোৰ হব য'ত শিল ভঙা জীৱনৰ সংগ্ৰাম নাথাকিব মাথো এখন নীলা আকাশ গঢ়াৰ সুমধুৰ হেঁপাহ জিলিকি ৰব হব এনে এটা কৈশোৰ হব প্ৰচলিত গতিশীলতাৰ বিপৰীতে নতুন কুঁহিপাতৰ দৰে জীৱন সুবাস বিয়পি পৰিব হয় জীৱন সুবাস নীলাৰ দৰে জোনাকৰ দৰে নতুবা বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে
আজিৰ পৃষ্ঠাত সুজিতা আৰু শুভংকৰে কথা পাতিলো ডক্টৰ মৃণাল কলিতাৰ উপন্যাস বকুল ফুলৰ দৰে সম্পৰ্কে। পিছে এতিয়া আমাৰ সময় হ'ল বিদায় লোৱাৰ। আপোনাক এইখিনিতে কৈ থওঁ, আপুনি হোৱাটছএপ কৰি আমাক জনাবলৈ নাপাহৰিব আপোনাৰ কথা, আমাৰ অনুষ্ঠান শুনি কেনে পাইছে, আমাৰ অনুষ্ঠান সম্পৰ্কে আপোনাৰ পৰামৰ্শ আগবঢ়াব পাৰে। আমাৰ হোৱাটছএপ নম্বৰ হৈছে 9022366570। আপুনি বিগ আৰ জে সুজিতা @92.7 বিগ FM, বিগ আৰ জে শুভংকৰ @92.7 বিগ FM এই দুটা ফেচবুক পেজত আপুনি আপোনাৰ মতামত জনাব পাৰে। আজিৰ পৃষ্ঠা বুলি এটা ফেচবুকত গ্ৰুপ আছে, আপুনি আপোনাৰ মতামত, আপোনাৰ গল্প, কবিতা, আপোনাৰ পঢ়ি ভাল লগা কিতাপৰ বিষয়ে তাত পোষ্ট কৰিব পাৰে। এনেদৰে ধুনীয়া ধুনীয়া কিতাপৰ মাজেৰে লগ পাই থাকিম প্ৰত্যেক ৰবিবাৰে নিশা 9 বজাৰ পৰা আজিৰ পৃষ্ঠাত। আপোনাৰ আটাইতকৈ ভাল লগা কিতাপখনৰ বিষয়ে আপুনি আমালৈ লিখি পঠিয়াব পাৰে, কাৰণ আপুনি ভাল পোৱা কিতাপখনৰ বিষয়ে আমিও কিছু কথা জনাবলৈ চেষ্টা কৰিম। তাৰ বাবে মেছেজ পঠিয়াবলৈ একেবাৰে নাপাহৰিব। অহাবাৰ আকৌ এখন নতুন কিতাপৰ সৈতে লগ পাম একেই সময়ত আজিৰ পৃষ্ঠাত। তেতিয়ালৈকে শুনি থাকক মাত্ৰ 92.7 বিগ FM। শুনক, শুনাওক, লাইফ বনাওক। শুভৰাত্ৰি।